90 ডেজৰ ভিতৰত ইয়াত লিখা আছে ইন অকুপেশ্যনেল চেফটি বিল চেপ্টাৰ 3 আপোনালোকে নিজেও চাব পাৰিব লেবাৰ কোড বিল যিটো এইটো নেটত চাৰ্চ কৰিলে চাব পাৰিব declare that every employee should get their prior appointment letter from their employer আমি যিটো ডিপাৰ্টমেণ্ট ট্ৰেফিক কমাৰ্চিয়েল ৰেকৰ্ড আণ্ডাৰত আমি কাম কৰোঁ এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাক 90 ডেজৰ ভিতৰত এখন এপইণ্টমেণ্ট লেটাৰ দিব মানে আমাৰ লেবাৰে কালিলৈ কাম কৰি পেলাই তাক খেদি দিব নোৱাৰে যাতে এইটো চেপ্টাৰ 3 লিখা আছে এইটো মই কোৱা কথা নহয় এই বিলত উল্লেখ আছে In Occupational Safety Bill, Chapter 5, it was declared that every employee should get their basic needs like drinking water, drinking water, latrine, urinals, adequate lighting, approach road hobo, jitu amar 24 hours dedicated flight corridor under duta eastern or western corridor duta corridor korisile Jesus Goyal Lakoria jete rail moti asile এই ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ কৰিডৰৰ হিচাপত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেও সোমাইছে NFR সোমাইছে আৰু তাৰ আণ্ডাৰত বহুতকেইটা গুদাম লংকা 24 আৱাৰ্ছ হৈ গৈছে হোজাইও 24 আৱাৰ্ছ হ'বলৈ গৈ আছে 24 আৱাৰ্ছ মানে ৰাতি গাড়ী লাগিলে ৰাতি খালী কৰিব লাগিব দিনত গাড়ী লাগিলে দিনত খালী কৰিব লাগিব ভাটিবেলা যদি গাড়ী লাগে ভাটিবেলা খালী কৰিব লাগিব মানে ইয়াৰ কাৰণে 3টা চিট নিৰ্ধাৰিত কৰা হ'ব এতিয়া বৰ্তমান আপোনালোকৰ ট্ৰেইনিং পিৰিয়ড চলিব 3 মাহ আপোনালোকে যিহেতু বহুখিনি ব্যক্তি ইউনিয়নৰ লগত জড়িত হৈ আছে বাহিৰৰ পৰা চৰকাৰমুখী হৈ আছে তেওঁলোকে 42 ৰেকৰ্ড বিষয়ে নাজানে 42টা ডাব্বা যে আহে 42টা ডাব্বাত কিমান মাল আহে এটা মুভিত কিমান মাল আহে কাৰো হাতত হিচাপ নাই গতিকে আপোনালোকে যাতে গাড়ীখন ডেমেজত নাযায় ডেমেজ দিছি নালাগে তাৰ কাৰণে আপোনালোকে 3 মাহ কষ্ট কৰিব লাগিব কষ্ট কৰিব পাৰিব নে নোৱাৰে In code of wages from 5 is designed to consider wages slip every worker with the prescribed details এখন পে স্লিপ হয় এখন পে স্লিপৰ ষ্ট্ৰাকচাৰ আপোনালোকৰ যেতিয়া এইখিনি লাগু হ'ব এইটো ষ্ট্ৰাকচাৰত আপোনালোকৰ পে স্লিপ বনিব পাছ হৈ আছে খালি ইমপ্লিমেণ্ট হ'বলৈ বাকী যেহেতু এই 24ৰ ভিতৰতে ইমপ্লিমেণ্ট হ'লহেঁতেন কিন্তু বহুকেইখন ৰাজ্যত মই ইণ্টাৰনেল কথাটো কৈ দিছোঁ বহুকেইখন ৰাজ্যত বিজেপি চৰকাৰ নাই বেলেগ ষ্টেটত বেলেগ চৰকাৰ আছে 2-3খনমান ষ্টেটে অপ'জ কৰিছে এই বিলখন সংশোধনী হ'ব লাগে 4টা যি লেবাৰ কোড বিল পাছ কৰিছিলে সেই লেবাৰ কোড অলৰেডি সংশোধনী কৰি কাৰেকশ্যন কৰি শ্ৰম মন্ত্ৰী সন্তোষ কুমাৰ গংগোৱাৰ যাৰ নেতৃত্বত আমাৰ এই 13টা ডিমাণ্ড পাছ হৈছে তেওঁ বৰ্তমান নাই তেওঁ শ্ৰম মন্ত্ৰী যেতিয়া কাৰ্যকাল আছিলে তেওঁ এই বিলখন আমাৰ পাছ কৰি থৈ গৈছে আৰু এইখন এতিয়া নতুন চৰকাৰ অহাৰ লগে লগে আমাক গৃহীত হ'ব তাৰ কাৰণে আমাৰ প্ৰত্যেক গুদামত শিফটিং কাৰ্যসূচীখিনি যিহেতু কৰা হৈছে প্ৰত্যেক গুদামৰ মানুহখিনি যদি সংগঠিত নহয় বাহিৰ ভিতৰ মানুহখিনি যদি সংগঠিত হৈ পেলাই আমি ডাটা দেখাব নোৱাৰোঁ তেনেহ'লে ৰেল বৰ্ডৰ ফালৰ পৰা এনকুৱাৰী যিটো আহিবলগীয়া আছে সেই এনকুৱাৰীটো পলম হ'ব যদি আপোনালোকে সহযোগ কৰি পেলাই শিফটিঙৰ জৰিয়তে আপোনালোক তাত ছেটিং হয় গুদামে ছেটিং হৈ থাকে তেনেহ'লে আপোনালোকৰ যে ৰেল বৰ্ডৰ পৰা যিটো এনকুৱাৰী আহিব সেই এনকুৱাৰী আহিলে আপোনালোকক তাত উপস্থিত পাব লাগিব তেতিয়া আপোনালোকৰ সেই ডাটা ওপৰত আপোনালোকৰ বাকী যি 13 ডিমাণ্ড পাছ হৈ আছে সেই ডিমাণ্ডসমূহ আপোনালোকৰ লাগু কৰা হ'ব গতিকে 3 মাহ আপোনালোকে ধৈৰ্য ধৰি অকণমান কষ্ট কৰিব লাগিব কণ্টেক্সুৱেল বেচিছত যি পায় আপোনালোকে লওক সেইটো মনত অসন্তোষ কৰিব নালাগে এইখিনি আপোনালোকৰ এক প্ৰকাৰৰ ধৈৰ্য পৰীক্ষাও হ'ব গতিকে in Code of